ভাগৱতটো আমিও পঢ়িছোঁ। পঢ়ি পেলাই মনত একো ৰখা নাই, কিন্তু মানুহে ভাবে যে মাধুৰ্যয়ে শাস্ত্ৰ যথেষ্ট পঢ়িছে, কৈও ফুৰে অ'তে ত'ত এনেকে ঘূৰি ফুৰে, গতিকে যথেষ্ট অধ্যয়ন কৰা চাগে। একো অধ্যয়ন কৰা নাই, হয়নে? দাইল ভাজি শাক বেলেগে বেলেগে বনালে দাইলকণ বেলেগ বুলি মানুহে চিনি পায়, ভাজিকণো বেলেগ বুলি গম পায়। খিচিৰি যেতিয়া বনায় দাইল ভাজি একেই হৈ নাথাকে, তেতিয়া গমেই নাপায় দাইলেই খাইছে নে ভাজিয়েই খাইছে নে ভাতেই খাইছে। খিচিৰি কথাবিলাকো তেনেকুৱাই। খিচিৰিটো খালি মই এনেকুৱাকে এতিয়া পকাই দিম, মানুহে ভাবে বহুত ডাঙৰ কথা কৈছে। নাই কোৱা, এইটো ডাঙৰ পাত, মাজতে পকাই পেলাই থৈ দিম, তাৰপিছত মানুহে ভাবি থাকে কি বহুত ডাঙৰ ডাঙৰ কথা কৈছে। নাই হোৱা, চব জনা কথাই। সমস্যা কি জানেনে? আমাৰ আকৌ গাঁৱৰ ঘৰৰ মানুহজনে সেই একেকেইটা কথা ক'লে মানে ইমান গুৰুত্ব দিয়া নাযায়। এই বাদ দিয়া, থোৱাহে, মোবাইলত ওলোৱা কোনোবা এজনে ক'ব লাগিব, তেতিয়া শুনিব। শুনাটো বহুত ডাঙৰ কথা আকৌ। ভাগৱতৰ মাৰ্গত যে কৈছে, শুনা সভাসদ সব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। এই সভাত বহি থকা লোকসকল কি ক'ল বোলে? হৰি ভক্তিৰ আদি শ্ৰৱণ। এইটো কথা চবেই জানে, সমস্যা আছে তাত। শুনাটো বৰ টান কাম। নামঘৰ এতিয়া বহি থকাৰ পৰা বাকী জগতখনলৈ চকুটো দি চাওকচোন, কোনেও কাৰো কথা নুশুনে। ঘৰতো নুশুনে, আপোনাৰ ঘৰত শুনিব পাৰে, মোৰ ঘৰত নুশুনে। শুনাটো বৰ টান। কেতিয়াবা পিতৃ মাতৃ অসন্তুষ্ট হ'ব লগা হয়, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে। ল'ৰা ছোৱালীও আকৌ নিজা এক্সপেক্টেশ্যন কিছুমান থাকে। এই মা দেউতাক কৈ আছো বোলে মা দেউতাই নুশুনে, শ্ৰৱণ নাই, নহয়নে? শিক্ষানুষ্ঠানটোতো তেনেকুৱা কেতিয়াবা হৈ যায়। শিক্ষকে বুজাইহে বুজাই, ল'ৰা ছোৱালীয়ে কেতিয়াবা নুশুনে। ল'ৰা ছোৱালীও কেতিয়াবা এক্সপেক্টেশ্যন কিছুমান থাকে। এপ্লিকেশ্যনখন দিছোঁ, ছুটিটো দিয়ক। এতিয়া ক্লাছ ক্ষতি হ'ব বুলি শিক্ষকজনেও কেতিয়াবা ছুটিটো নিদিয়ে, হয় নে নহয়? চবৰে নিজৰ নিজৰ জেগাত এক্সপেক্টেশ্যন কিছুমান থাকে। গোটেই ৰাষ্ট্ৰখনতো তেনেকুৱা, জনতাই কৈ থাকে এটা, চৰকাৰে নুশুনে, বেজীটো দি থৈ দিয়ে। পিছত আকৌ জনতাই কৈ থাকিলে চৰকাৰে নুশুনে, চৰকাৰে ক'লে জনতাই নুশুনে। ভাগৱতত এইবোৰ কথা কিয় ওলাইছে? ইয়াতো একেই। ভগৱানে কৈ থাকিলে আমি নুশুনো, আমি কৈ থাকিলে ভগৱানে নুশুনে। কম এটা, বিচাৰিছো এটা, হয়গে এটা, নহয়নে? তেওঁ কৈছে এটা, কৰো এটা। তেনেকুৱা পৰিস্থিতিত এতিয়া 1-2 ঘণ্টা যে শুনিবলৈ বহিছে, বহুত ডাঙৰ কথা, নহয়নে? নহ'লে কি দৰকাৰ আপুনিয়ে ভাবি চাওকচোন। আজিৰ যুগত মানুহক আমি কয় নাই, এই কাৰো কথা শুনিবলৈ সময় নাই দে। সঁচাকেও নাই। জীৱনটো বহুত কম দিনীয়া ন। ইমান কম দিনত মানুহে কি কৰিব, কিমান ভাবিব? সংসাৰখন দিনক দিনে ইমান জটিল হৈ গৈছে, হয়নে নহয়? সমস্যা ঢেৰ। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ মাজত এই যে ঈশ্বৰৰ প্ৰতি কিবা এটা আছে, এই প্ৰেম এয়াই, নহ'লে কোনো ভিত্তি নাথাকে। চাওক, সাংসাৰিক যিমান শ্ৰদ্ধা ভক্তি মৰম ভাল পোৱাৰ কথা কওঁ ন, এই সকলোৰে এটা লিমিটেশ্যন আছে। বহুত ডাঙৰ কথা নাই। লিমিটেশ্যনটো ক'ত আছে জানেনে? এটা পইণ্টত গৈ ৰৈ যায়গে। সেই পইণ্ট হৈছে 5টা পইণ্ট দিছে, যাক আমি ভাগৱতৰ দৃষ্টিৰে পঞ্চ তন্মাত্ৰ বুলি কওঁ। শব্দ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ। যিমানবিলাক সংসাৰৰ অনুভৱ ন, এই 5টাৰ ওপৰত নিৰ্ভৰশীল। আৰু এই মানুহজনক শ্ৰদ্ধা কৰিবলৈ হ'লে মানুহজনৰ ৰূপটো লাগিব, নহয়নে? স্পৰ্শ লাগিব, শব্দটোও লাগিব। আমাক যদি কয় এনেকুৱা মানুহ এজনক তুমি ভাল পোৱা, যিজন মানুহৰ ৰূপটো তুমি কাহানিও জীৱনত দেখিবলৈ নোপোৱা, যিজন মানুহক তুমি কাহানিও জীৱনত স্পৰ্শ কৰিব নোৱাৰা, যিজনৰ শব্দ কাহানিও শুনিব নোৱাৰা, সম্ভৱ হ'বনে? আমাৰ মানুহে ভাল পোৱা বাদ দি দিব। বিনা স্পৰ্শত ক'ৰ পৰা ভাল পোৱা, বিনা ৰূপত ক'ৰ পৰা ভাল পোৱা? শুনিবলৈ অকণমান টান লাগিব পাৰে আৰু, কিন্তু সেইটোৱেতো সত্য। ৰূপটোতো লাগিবই, নহয়নে? শব্দও লাগিব, স্পৰ্শও লাগিব। কিন্তু ভগৱানৰ ক্ষেত্ৰত এনেই যদি আমি চাওঁ, ভগৱন্তক আজিলৈকে আমি কোনো প্ৰত্যক্ষ ৰূপত দেখা নাই, নহয়নে? চৰ্মচক্ষু এইটো দেখা নাই। ভগৱন্তক আজিলৈকে আমি স্পৰ্শ কৰি চাব পৰা নাই। এইটো কথা সুকীয়া বোলে, ভাগৱতেইচোন ভগৱন্তৰ বাংময় মূৰ্তি, সেইটো কথা সত্য। প্ৰত্যক্ষ ৰূপত আমি ভগৱন্তক স্পৰ্শ কৰা নাই ন, ৰূপটো দেখা নাই, তেওঁ শব্দও প্ৰত্যক্ষ ৰূপত শুনা নাই।
তেতিয়াহ'লে তথাপিও তেওঁৰ প্ৰতি মানুহৰ মনত যে শ্ৰদ্ধা ভক্তি আছে। বাকীখন সংসাৰতচোন ৰূপটো নহ'লে, গন্ধ নহ'লে, শব্দ নহ'লে একোৱেই নচলে। আৰু এইখিনিতে চমৎকাৰ, কিবা এটা বিশেষ ৰিলেশ্যন আছে ন, সেই ৰিলেশ্যনটোক জনাৰ পথেই হৈছে ভাগৱত। ভাগৱত অলপ আগত যে মই কৈছিলোঁ, সেইটো অকণ অহংকাৰতে কৈছিলোঁ। কি অহংকাৰত কৈছিলোঁ? যে ময়ো ভাগৱত পঢ়িছোঁ। মই ভাগৱত পঢ়িছোঁ। ভাগৱতৰ এটা কথায়ো মোৰ মনটো ৰিজাব নোৱাৰিলে। দ্বাদশত বৰ ধুনীয়া পদ এটি আছে, একদম খাজ খাই গ'ল। সেইটোকে সাৰ বান্ধি ধৰিলোঁ আৰু এতিয়ালৈকে সাৰ বান্ধি আছোঁ। দ্বাদশ স্কন্ধত এতিয়া পাবগৈ, যেতিয়াই কলিৰ লক্ষণ বৰ্ণনা আহে ন, যুগ ধৰ্ম কথন, মাজতে শাৰী এটা আহে, বোলে বহু বল কি হৈলে লোকে বুলিবে পণ্ডিত। এই খাৰ একদম মনত থাকি গ'ল। বোলে যদি বহু কথা ক'ব পাৰে ন, তেতিয়াহ'লে মানুহে পণ্ডিত বুলি ভাবিব। নিজৰ কোৱালিফিকেশ্যন একো নাই। ভাবিলোঁ যদি ঢেৰ কথা ক'ব পাৰোঁ তেতিয়া মানুহে পণ্ডিত হৈয়ে গ'লো নহয়। এতিয়া দেখিছেনে, বহু কথা কোৱাৰ কাৰণে। সংসাৰত ইয়াতকৈও ভাল সহজ কাম আছেনে? আৰামত আহি দুটামান কথা কৈ মই গুচি গৈছোঁ। আচল ধৈৰ্য পৰীক্ষাটো এতিয়া আপোনালোকৰ হ'ব, মোৰ একো নহয়। মই নিৰ্দিষ্ট সময়তহে আহিছোঁ ন, নিৰ্দিষ্ট সময়ত কথা কমত গুচি যাম। কৈ থকা যেনো ইমান এটা আমনি নালাগে, সেইখনত বহি থকা যেনেহে জানে। মোকটোতো আৰামতেই দিছে। আপুনি যিখনত বহি আছে 1-1.5 ঘণ্টা বেছি সময় বহিব নোৱাৰে, হয় নে নহয়? এই সন্মুখত পাতভাগ লৈ থকা পাঠকীকেইজনেহে জানে কিমান সময় বহি থাকিব লাগিব, হয় নহয়? শৰীৰৰ এটা বদ্ধতা আছেতো, গাঁঠি বিষটোৱে ধৰিব, স্বাভাৱিক কথা। তাৰ মাজতো যে আছে, আমি কৈ থাকোঁ বহুত কিবা কিবি ত্যাগ ইত্যাদিৰ কথা, সেইবিলাক পাছত। প্ৰথম যে মানুহ আহিছে, বহিছে, এইটো বহুত ডাঙৰ কথা। আৰম্ভণিতে মই এই কথাখিনি কিয় কৈছোঁ, এইটো নাভাবিব যে মই বহুত সাংঘাতিক কিবা কথা ক'ম। চব চলি থকা কথাই। খালি কোৱা এইকাৰণেই হৈছে, ইয়াত যেনিবা এইখন নাটকত মই বক্তাৰ ৰোলটো প্লে' কৰি আছোঁ, আপোনালোকে শ্ৰোতা। কিন্তু ভাগৱত সংস্কৃতি এইটো বিশেষত্ব, বক্তাজনতকৈ শ্ৰোতা বেছি অভিজ্ঞ। আৰম্ভণিতে কৈছে না, 28 সহস্ৰ ঋষি বেদত প্ৰধান। 28,000 ঋষি নপঢ়া নুশুনা মানুহ নাছিল, 4 বেদৰ জ্ঞাতা জনা শুনা মানুহ আছিল, হয় নহয়? সেই 28,000 ঋষিয়ে প্ৰশ্ন কৰিছিলে কাৰণে 12 স্কন্ধ হৈ থাকিলে। আগতে 4টা শ্লোকহে আছিলে। সুধোতে বুজাওঁতে শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিল। সেইবাবেতো কোৱা যায় ন, বোলে 4 বেদ 14 শাস্ত্ৰ কোনে বিভাজন কৰিলে? ব্যাসে। ব্যাস বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে এজন ব্যক্তিৰ কথা মনলৈ আহে, হয় নিশ্চয়কৈ ব্যক্তি। কিন্তু তত্ত্বৰূপত ব্যাস এজনো নাই, হয় নহয়? 24জন ব্যাস হৈ গৈছে। ব্যাস সেই স্থানখনৰ নাম। বিস্তৰয়তি বিভাজনয়তি বেদঃ ইতি ব্যাসঃ। যি জ্ঞানক বিস্তাৰ কৰিব পাৰে ন, তেওঁ হৈছে ব্যাস। এতিয়া ইমানখিনি বিস্তাৰ কৰিও তেওঁৰ মনটো শান্ত হোৱা নাছিল। কিয়? মানুহে যিমানেই বিদ্যা সিদ্ধি, বিদ্যাটো এটা পৰ্যায়ৰ শব্দ, বিদ্যাৰ ওপৰত আহে সিদ্ধি, নহয়নে? অষ্টসিদ্ধি, নৱনিধি, অনিমা লঘিমা প্ৰাপ্তি প্ৰকাম্য চিত্ত বচিত্ত কাম বচৈত্য, এইবিলাক সিদ্ধি। বিদ্যা এটালৈকে পৰ্যায়লৈ হৈ যায় ন, তাৰপিছত সিদ্ধিত লাগি যায়। ব্যাসদেৱো সিদ্ধ আছিল, কিন্তু সিদ্ধি পোৱাৰ পাছতো যদি সিদ্ধিত বিনম্ৰতাটো নাথাকে তেতিয়াহ'লে ব্যৰ্থ হয়। আমি অসমীয়াত চাবচোন দুটা শব্দ ব্যৱহাৰ কৰোঁ, সমাৰ্থ শব্দ, বিদ্বান, বিদ্যাৱান, জ্ঞানী, হয়নে নহয়? অসমীয়াত এইখিনি সমাৰ্থ শব্দ। কিন্তু সংস্কৃতত সমাৰ্থ শব্দ নহয়। বিদ্যাৱান বুলি ক'লেও বেলেগ বুজা যায়, আৰু বিদ্বান বুলি ক'লেও বেলেগ এটা স্থিতি বুজা যায়। বিদ্বানটো ৰাৱণো আছিল, বহুত ডাঙৰ বিদ্বান। যেতিয়া 4 বেদৰ ওপৰত ভাষ্য কৈছিল ন, তেওঁৰ পিতামহ মহিষী ভৃগু পুলহ পুলস্ত আদি তলমূৰকৈ বহি থাকিব লগা হৈছিল। ইমান ডাঙৰ, মানে ইমান গভীৰকৈ কথাবিলাক কৈছিল। সেইটো কি? হাই কোৱালিফিকেশ্যন। আৰু এটা হৈছে ৱেল কোৱালিফিকেশ্যন, হয় নহয়? হাই কোৱালিফাইড হ'ব পৰা যায়, কিন্তু জৰুৰী নহয় যে মই হাই কোৱালিফাইড হ'লে ৱেল কোৱালিফাইড হ'ম। যদি বিদ্যাত বিনম্ৰতা নাথাকে, কোৱাই হৈছে ন, বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। যি বিদ্যাত বিনম্ৰতাটো নাথাকে তেওঁ কেনেকৈ প্ৰাপ্ত কৰিব? ভাগৱতৰ মাৰ্গত প্ৰথম প্ৰয়োজনীয় বিষয়টো হৈছে বিনম্ৰতা। আৰম্ভণি ক'ৰ পৰা হৈছে? প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ঋষিসকলৰ প্ৰশ্ন। 19টি অধ্যায় আছে। প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰা আহে, লক্ষণ বৰ্ণনা। তেতিয়াহ'লে সুতমুনিয়ে যেতিয়া সৌনকাদি ঋষিসকলৰ আগত ভাগৱত কৈছিল, তেওঁ আৰম্ভ কৰিব লাগিছিল 3য় স্কন্ধৰ পৰা আহে। নাই কৰা। কাৰণ কিয়? প্ৰথম ভেটিটো বনাব লাগিব, বেছটোতো বনাব লাগিব।
মানসিক স্থিতিটোতো উৎপন্ন কৰিব লাগিব যাতে কথাখিনি শুনিবলৈ ধৈৰ্যটো থাকে। সেইকাৰণে ক্ৰমটো দেখুৱাইছে প্ৰথম আৰু দ্বিতীয় স্কন্ধত সেই ক্ৰমটো আছে কেনেকৈ মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব ভাগৱত মাৰ্গত আগবাঢ়িবলৈ। হয়নে? বৰ সুন্দৰ কথা। আগতে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱ বোলে ব্ৰহ্মাদেৱ। ব্ৰহ্মাদেৱক যেতিয়া ঈশ্বৰে প্ৰকট কৰিলে ন, তেতিয়া ঈশ্বৰে ক'লে বোলে তুমি সৃষ্টি নিৰ্মাণ কৰা। ব্ৰহ্মাদেৱে ঠিকেই সৃষ্টি নিৰ্মাণ কৰিলে। প্ৰথম কাক প্ৰস্তুত কৰিলে? ঈশ্বৰৰ আজ্ঞাত ব্ৰহ্মা সৃষ্টি আৰম্ভিলা পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিলা। বোলে যেতিয়াই ক'লে বোলে তুমি আৰম্ভ কৰা, ব্ৰহ্মাদেৱে কিহে পায় আৰু একদম আনন্দিত মনেৰে 5 প্ৰকাৰৰ অবিদ্যা, তম মোহ মহামোহ তামিশ্বৰ অন্ধতামিশ্বৰ। আচ্ছা, 5 প্ৰকাৰ অবিদ্যা কি হয় সেইটো বেলেগ কথা। সাধাৰণ মানুহ এজনে অবিদ্যা বুলি কওঁতে পটককৈ বুজি পায়। অবিদ্যা মানে কি? বেয়া বস্তু এটা সৃষ্টি হৈছে, নহয়নে? স্বৰূপটোক পাহৰি থকাটো হৈছে তম অবিদ্যা। নিজৰ স্বৰূপক পাহৰি শৰীৰক সৰ্বস্ব মনা হৈছে মোহ অবিদ্যা, নহয়নে? শৰীৰটোৰ অৰ্থে সৰ্বস্ব আচৰণ কৰা মহামোহ। গুৰু গোসাঁই একো নমানে, আমাৰ অসমীয়াত যে কয় একো নামানে আৰু, এইটো অন্ধতামিশ্ৰ। এনেদৰে 5 প্ৰকাৰ অবিদ্যা। এতিয়া এইখিনিতে প্ৰশ্ন এটা আহে, ঈশ্বৰে প্ৰথম ব্ৰহ্মাদেৱক সৃষ্টি কৰিবলৈ ক'লে তেওঁ অবিদ্যা কিয় প্ৰকট কৰিলে? আমাৰো কণ্ডিশ্যনটো তেনেকুৱাই হয়। ব্ৰহ্মাদেৱৰ শক্তি আছিল ন, সৃষ্টি নিৰ্মাণ কৰা, সৃষ্টিকৰ হয়, সামৰ্থ্য আছিল, পদো আছিল, মৰ্যাদা আছিল, জ্ঞানটোতো বহুত আছিল। আমাৰ এটা মূৰহে, ব্ৰহ্মাদেৱৰ 4টা। আগতেতো 5টাই আছিল। এই এটা মহাদেৱৰ প্ৰহাৰতাও বিলগ্ন হ'ল। তেতিয়াহ'লে চাওক, মানুহৰ জীৱনতো শক্তি, সামৰ্থ্য, জ্ঞান, পদ, মৰ্যাদা এইখিনি মানুহে গোটাই ল'ব পাৰে। আমাৰ ভকতসকলে যেনেকৈ চাবচোন, কিবা এটা কাম কৰোঁতে কয় নে বোলে আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ ভক্তি। যিকোনো কাম তেওঁ এইটো চাই নলয় যে সন্মুখত কেইজন জনা শুনা মানুহ বহি আছে আৰু ভকত হয়, সেইটো ভাৱনা কৰিয়ে তেওঁ সেই কথাষাৰ প্ৰকাশ কৰে, সমাজক আজ্ঞা এটা লৈ লয়, নহয় জানো? ব্ৰহ্মাদেৱৰ আজ্ঞা লৈছিল, কিন্তু আজ্ঞাটো কথা এটা থাকে, মাৰ্গদৰ্শনটো, হয় নহয়? মই আজ্ঞাটো লৈছোঁ, ভাগৱতৰ ব্যাখ্যা কৰিম মই, মোৰ মাৰ্গদৰ্শন আছে নাই সেইটোতো লাগিব। ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন লোৱা নাছিল, সেইবাবে তেওঁ অবিদ্যা প্ৰকট কৰি পেলালে। মানুহৰ জীৱনতো কেতিয়াবা তেনেকুৱা হয়, আমি পদ, মৰ্যাদা, শক্তি, সামৰ্থ্য চব গোটাই ল'ব পাৰোঁ, কিন্তু যদি মাৰ্গদৰ্শনটো নাথাকে, গাইডলাইনটো, মোবাইলটোৰ লগতো গাইডলাইন এখন দিয়ে, মেনুৱেল বুক এখন দিয়ে নহয়, টিভিটোৰ লগতো দিয়ে, কেনেবাকৈ চুইচ টিপা টিপি খেলি মেলি বোলে মেনুৱেলখন পঢ়ি ল'ব। জীৱনটো সমস্যা আহিব পাৰে ন, সেই সমস্যাটো যে সংসাৰতে আমি সমাধানটো পাম এইটো নহয়। মেনুৱেল, গীতা ভাগৱত সেই জীৱনৰ মেনুৱেল, জীৱনটোৰ দৰ্শনৰ বাবে, নহয়নে? ইয়াৰ পিছত যেতিয়া মাৰ্গদৰ্শনৰ বাবে তেওঁ ভাবি আছে, কাৰণ ভাবিলেহে পাব। এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, আৰম্ভণিৰে মহাপুৰুষে মুক্তিত নিস্পৃহজন ভকতক সেৱা কৰি ঈশ্বৰৰ পৰা ৰসময় ভকতি বিচাৰিলে। চব বুজিলোঁ, শেষত গৈ ক'লেগৈ কি? হে ভাবি থকা ভাইসকল, ভগৱন্তৰ চৰণত ভজনা কৰা। আমাৰ এতিয়া ভজনা কৰা মানে কি হয় চাবচোন, কোনোবাই যদি ক'ৰবাত টানকৈ কথা এষাৰ কয় ন, সেইটো গোটেই জীৱনটো মনত থাকিব, মোৰ মনত থাকিব, চেহেৰালৈকে মনত থাকিব, এইজনে বুলিব আমুকত মোক এনেকৈ কৈছিল। ভগৱানলৈ আকৌ তেনেকৈ মনত নপৰে। সমস্যাবিলাক তেনেকুৱা হয়, নহয়নে? এতিয়া চাওক, ব্ৰহ্মাদেৱে সেই কথাটো চিন্তা কৰি থাকোঁতে, চিন্তা আকৌ কৰিবও লাগে, লগতে এইটোও কৈছে চিন্তায়স্য চিতায়স্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিতা আৰু চিন্তাৰ মাজত বোলে বিন্দু মাত্ৰ পাৰ্থক্যহে আছে। চিতাই নিৰ্জীৱটোক জ্বলায়, চিন্তাই সজীৱটোক জ্বলাই থাকে। চিন্তা নকৰাকৈওতো নোৱাৰোঁ, চিন্তা কৰিব লাগে, অকণমান ঈশ্বৰৰ কাৰণেও চিন্তা কৰিব লাগে, হয় নহয়? লিভ ছামথিং ফৰ গড বুলিতো বাইবেলতো কোৱা হৈছে, অকণমান ভগৱানৰ কাৰণে। 10,000 টকা দিলেই যদি চৰকাৰৰ জয়গান হ'ব পাৰে, হয় নহয়? কিছুমানে আনিবলৈ গৈতো ঢেচকৈ পৰিও দিয়েগৈ, গোটেই দিনটো লঘোণে ভোকে থাকিব। এইটো আপত্তি জনাবলৈ মই কোৱা নাই, ভাল কথা। 10,000 টকা দিছে কাৰণে যদি চৰকাৰৰ জয় গান হ'ব পাৰে, তেতিয়াহ'লে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দিয়াৰ কাৰণেও ঈশ্বৰো জয় গান হ'ব লাগে, হয় নহয়? আমাৰ আকৌ কি হয়, গালি এটা পাওঁতে একদম জিভাখন এইখিনিলৈকে ওলায়, কিন্তু ৰাতিপুৱা গধূলা ঈশ্বৰক চিঞৰা সময়ত জিভাখন আকৌ গল জিভাখনতকৈ সৰু হৈ থাকে, নোলায় নহয় পটককৈ, হয় নহয়? ঈশ্বৰৰ নামটো ক'বলৈ বেয়া লাগে। 10জনৰ আগত মই গালি এটা পাৰিবলৈ অকণো লাজ নকৰোঁ, মই নকওঁ, কিন্তু 10জনৰ আগত কৃষ্ণ বুলি ক'বলৈ আকৌ লাজ কৰোঁ নহয়। কৃষ্ণ, কৃষ্ণ শব্দটো অসমীয়া সংস্কৃতিত
এই তথাকথিত আমাৰ যিসকল আনুষ্ঠানিকভাৱে বৰকে শিক্ষিত বুলি নকওঁ ন, তেওঁলোকৰ মাজতহে জীয়াই আছে। নহ'লে বহুতে শিক্ষিত হোৱাৰ পিছতো ৰামকৃষ্ণ বুলি ক'বলৈতো লাজ কৰে। চব নহয়, তেনেকুৱা এটা মেণ্টেলিটি আছে এতিয়াও। এইটো নহয়, আৰে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা, ঈশ্বৰে কিমানখিনি দিয়ে জীৱন। এতিয়া ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত 120 পৰা 125জন মানুহ মৰে, কম ডাঙৰ চমৎকাৰ নে? সেইখন লিষ্টত যে এতিয়ালৈকে ধৰা নাই, সেইখন লিষ্টত সোমোৱাই দিবলৈ হ'লে সকলো চেচ। সেইকাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো লাগে, সেয়াইতো ভক্তি। আচ্ছা, এতিয়া ব্ৰহ্মদেৱে ভাবি থাকোঁতে কাৰণ ভাৱতহে আহে। ভাগৱতৰ আৰম্ভণি হৈছে ভবৰ্ণ ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতা আহিলে গকাৰম জ্ঞানম উদ্ভৱম। জ্ঞান কি? বকাৰম বৈষ্ণৱী জ্ঞানম। এই লাভ কি হ'ব? লাভ নাপালে কি কৰিম? লাভ নহ'লে একোৱেই নকৰে। এতিয়া মহাৰাজ পৰীক্ষিত তাৰ বিপৰীত চাওকচোন, 7 দিন 7 ৰাতি অনাহাৰে সেইজন ব্যক্তিয়ে গংগাৰ পাৰত বহি ভাগৱত শুনিলে। হয় বোলে, তক্ষকে গৈ পাওঁতে 1 মিনিট দেৰিকৈ পালেগৈ, তেতিয়াও বুজিবলৈ আছিল। বোলে 7 দিন 7 ৰাতি অনাহাৰে থাকিলে দেই মানুহজন। তক্ষকে বোলে অকণমান অহা আধা ঘণ্টা দেৰি কৰিলে। মৃত্যুটো দেৰি কৰিছে জানো? নাই পোৱা ন? একেবাৰে টাইমতে উপস্থিত হৈছেগৈ। তেতিয়া যদি মই থাকিলোহেঁতেন, মই ভুলতো ভাগৱত নহ'লো। 7 দিন 7 ৰাতি বাদ দিয়ক, আমাৰ এদিনেই থাকিব নোৱাৰোঁ, হয় নহয়? বোলে প্ৰসাদ পালোঁ, সেৱা পালোঁ, শুশ্ৰূষা কৰিলোঁ, খাবলৈ যদি নাপাওঁ মৰিলে আৰু হে। বোলে আমুকলৈ গৈছোঁ, খাবলৈকে নাপালোঁ। আমি নোৱাৰোঁ। অৱশ্যে সেইটো নিন্দা কৰা হোৱা নাই, কাৰণ কলিত জীৱৰ প্ৰাণ অন্নত আছে, হয়নে? নাখাবলৈ কোৱা নাই। নহ'লে আকৌ বহুতে কয় নাই খাইহে ভক্তি। হয়, খাইহে ভক্তি। শৰীৰটোৱে যদি ভোকত থাকে, মনটো নাহে ন, এনে খাই বৈ আহিব লাগে। কিন্তু সেইটোৱে সৰ্বস্ব নহয়। মহাৰাজ পৰীক্ষিতে তেতিয়াহ'লে মৃত্যুটো পৰিৱৰ্তন নাই হোৱা। 7 দিন 7 ৰাতি সেইজনে শুনি মৃত্যুটো পৰিৱৰ্তন হ'ব নোৱাৰিলে। আমি ভ্ৰম এটা পালি আহোঁ যে চাকি গছ দিছোঁ মোৰ কামটো হৈ যাব, শৰাই ভাগ দিছোঁ মোৰ কামটো হৈ যাব। হৈছে নহৈছে পিছ কথা। যেতিয়া এইটো ভাবি ধৰ্ম কৰিবলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। সংসাৰে ৰাম ঠগন নিদিয়ে, ধৰ্মই ৰাম ঠগন দিয়ে। যেতিয়া মই এইটো ভাবি আহোঁ যে মই ধৰ্ম কৰ্ম কৰিছোঁ, মোৰ গহদু কালদু দৈৱদু খণ্ডন হৈ যাব। যাব পাৰে, সেইটো যায় বুলি মই মত দিবলৈ যোৱা নাই। কিন্তু এইটো ভাবি আহিব নোৱাৰোঁ মই ধৰ্ম মাৰ্গত যে মোৰ নিবিচৰাখিনি মোৰ জীৱনৰ পৰা আঁতৰি যাব। আঁতৰি নাযায়, বেছিকৈহে দিয়ে। কৃষ্ণই কল্যাণ নকৰে, কৃষ্ণই সৰ্বনাশে কৰে। যি মুত কৰে তাৰ মই কৰোঁ সৰ্বনাশ। একোৰে কৰি নথয়গৈ। বিপ্ৰ দামোদৰ পৰিয়াল আছিল, পৰিয়ালো হাতৰ পৰা খাই গ'ল। ধ্ৰুৱৰ সংসাৰ আছিল, সংসাৰৰ পৰাও এৰিব লগা হ'ল। প্ৰহ্লাদৰ ৰাজ্য আছিল, পিতৃ সকলো এৰিব লগা হ'ল। কাৰণ সৰু সুৰা বস্তু বিচৰা নাই নহয়। অকণমান কিবা এটা পাবলৈ অকণমান কিবা এটা ত্যাগ কৰিব লাগে। তাতকৈ বেছি কিবা এটা পাবলৈ তাতকৈ বেছি কিবা এটা, আৰু সকলো পাবলৈ সকলো ত্যাগ কৰিব লাগে। এইটো ভাগৱতৰ দৰ্শন। এতিয়া ব্যৱহাৰত এইটো হজম নহয় আৰু আমাৰ। সকলো পাবলৈ সকলো ত্যাগ কেনেকৈ? ত্যাগ মানে এইটো কোৱা নাই যে চব ঘৰ বাৰী এৰি হিমালয়লৈ যাবগৈ লাগিব, সেইটো নহয়। ত্যাগ তেতিয়াহে সম্ভৱ যেতিয়া বাস্তৱিকতা দৰ্শন হয়। বিনা বাস্তৱিকতাত উপদেশ শুনিলে, উপদেশ লৈ ত্যাগ নহয়। মানুহে যে ভাবে আমুকে কৈছে কাৰণে মই শুনিম, এইটো নহয়। চাব, অন্ধ মানুহজনে যিখিনি সময়ত অন্ধ ব্যক্তিজনৰ লগত নিজৰ পুত্ৰ পৰিবাৰ ভাৰ্যাও নাথাকে, লগত কি থাকে বাৰু? লাখুটিডাল নাথাকে জানো? ৰাতি উঠিব লগা হ'লেও ঘৰৰ মানুহজনে উঠি আহি দেখুৱাব নোৱাৰিব পাৰে, বাকীখিনি শুই থাকিলে। বাহিৰলৈ যাব লগালে সেই লাঠিডালেই তেওঁ বাটটো দেখুৱাই যাব। ধৰি লওক সেই ব্যক্তিজনে চকুৰে দেখিবলৈ আৰম্ভ কৰিলে, কোনোবাই চক্ষুদান দি দিলে বা অপাৰেশ্যন হৈ গ'ল, চকুৰে দেখিবলৈ। প্ৰথম ত্যাগ কাক কৰিব? প্ৰথম ত্যাগ লাখুটিডালকেই ন। আজি যিডাল লাখুটিয়ে গোটেই জীৱন ধৰি তেওঁক বাট দেখুৱালে, তেতিয়াহ'লে প্ৰথম ত্যাগ সেইডালকে দলিয়াই পেলাব, যা আজিৰ পৰা আজিডাল নালাগে। আৰু ত্যাগ তেনেকৈ সম্ভৱ।